নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আসাম নৰ্থ ইষ্ট ইউনাইটেড এফচি জামশেদপুৰ এফচিৰ হাতত কোৱাৰ্টাৰ ফাইনেলত হাৰি কলিঙ্গা সুপাৰ কাপৰ পৰা বাহিৰ হৈছে। ইমান আমি আশা কৰি আছিলোঁ যে NUFCয়ে ISLত যি কৰিলে অন্ততঃ সুপাৰ কাপটোত আহি পেলাই ভাল প্ৰদৰ্শন কৰিব, ফাইনেল খেলিব, কিন্তু সেয়া হৈ নুঠিলে। পুনৰ এবাৰ ISLত যিদৰে হাৰিছিলে জামশেদপুৰ এফচিৰ হাতত আৰু এইটো টুৰ্ণামেণ্ট সুপাৰ কাপতো আহি হাৰিলেহি জামশেদপুৰ এফচিৰ হাতত নকআউটত। গতিকে জামশেদপুৰ এফচি খালিদ জামিলৰ জামশেদপুৰ এফচিৰ তেওঁলোকে পাৰ পাব নোৱাৰিলে, তেতিয়াও নোৱাৰিছিলে ISLত, এতিয়াও নোৱাৰিলে। গতিকে এইটো এটা অপ্ৰিয় সত্য NUFC সমৰ্থকসকলৰ কাৰণে। যি কি নহওক ISLত আমাৰ দুখটো অলপ বেছি হৈছিলে। ISLত যেতিয়া বাহিৰ হৈ গৈছিলে, ইমান ভাল খেলি টুৰ্ণামেণ্টত আহি পেলাই নকআউটত বাহিৰ হৈছিলে। ইয়াতো একেটা অৱস্থা, কিন্তু ইয়াত ইমান আমাৰ দুখ লগা নাই, কাৰণ আগতে অলৰেডি আমি ISLটোত বহুত দুখ পাই থৈছোঁ। গতিকে আৰু দুখ ল'ব নিবিচাৰোঁ। এইটোতো নকআউট কাপ হয়, ইয়াততো এখন হাৰিলে গ'ল, কথাটো তেনেকুৱা হয়। গতিকে প্ৰথমখন জিকিছিলে 6-0, ইমান প্ৰবলভাৱে জিকিছিলে। আমি আশা কৰিছিলোঁ যে ইয়াত কিবা হ'ব, কিন্তু হৈ নুঠিলে। গতিকে খেলখন টক্কৰ খেল হৈছিলে, পেনাল্টিলৈকে গৈছিলে খেল, আৰু 4-5 গ'ল তেওঁলোকে দিলে, 4 গ'ল আমি দিলোঁ, আৰু মিছ কৰিলে পেনাল্টি। মিছ কৰাৰ কাৰণে সাধাৰণতে আমি দেখিবলৈ পালোঁ যে এইখন খেল হাতৰ পৰা যোৱা আমি দেখিবলৈ পালোঁ। গুৰমিত গ'লকিপাৰ, তেখেতেতো যিকেইটা ছেভ কৰিছে, যিকেইটা নাই পৰা নাই, কিন্তু গুৰমিতে গ'লকিপাৰটোক দুখ দিব নোৱাৰি। কিন্তু বাকী প্লেয়াৰ যিসকলে মিছ মাৰিলে তেওঁলোককো আমি দুখ দিব নোৱাৰোঁ, কিন্তু অলপ মানে সাধাৰণভাৱে মাৰিলে হয় পেনাল্টিবিলাক। কিনো আৰু ইমান বৰ বেছি পাৱাৰ দি পেলাই বা অলপ কিবা বিশেষ কৰিবলৈ গৈ লাভ নাই পেনাল্টিত। গতিকে পেনাল্টিত হৈ যায়, এইটো সাধাৰণতে নাৰ্ভ কণ্ট্ৰলৰ লগত কথাও থাকে, শেষ মুহূৰ্তত যি টি হৈ যাব পাৰে। গতিকে পেনাল্টিত যোৱা খেলবিলাকত সাধাৰণতে আমি কোনো এটা টিমক শ্ৰেষ্ঠ প্ৰদৰ্শন কৰি জিকিছে বুলি ক'ব নোৱাৰোঁ। সাধাৰণতে গ'লৰ ব্যৱধানত জিকা হ'লে বা গোটেই খেলখনত গ'ল স্ক'ৰ কৰি পেলাই জিকা হ'লেতো এটা বেলেগ খেল আছিলে, কিন্তু যি কি নহওক উইদাউট গ'ল আছিলে, যিহেতু 1 গ'লো হোৱা নাছিলে, 0-0 হৈছিলে 90 মিনিটত। সেইটো কাৰণে সাধাৰণতে এইটো টুৰ্ণামেণ্টত সাধাৰণতে এক্সট্ৰা টাইম নাই, গতিকে ডাইৰেক্ট লৈ যোৱা হৈছিলে পেনাল্টি ৰাউণ্ডত এয়া হ'ল, পেনাল্টি শ্বুটআউটত এয়া হ'ল। যি কি নহওক এইটো যিটো ছিজন 2025 ছিজন, 2024-25 ছিজনটো NUFCৰ কাৰণে ইয়াতে সমাপ্ত হৈছে। গতিকে আপোনালোকে যদি চাই 2024-তে হৈছিলে, হয়তো আৰম্ভ হৈছিলে ছিজনটো আপোনাৰ ডুৰাণ্ড কাপৰ পৰা আৰম্ভ হয় টুৰ্ণামেণ্ট। তাৰ পৰা ডুৰাণ্ড কাপৰ পাছত হয় ISL, আৰু শেষ হয় সেই ছুপাৰ কাপেৰে সৈতে। গতিকে ছুপাৰ কাপো হাতৰ পৰা গ'ল, ISLো হাতৰ পৰা গ'ল, শেষত থাকি গ'ল আমাৰ ডুৰাণ্ড কাপ। যি কি নহওক এই গোটেই ছিজনটোত ইণ্ডিয়ান ফুটবলৰ যিটো ছিজন গ'ল, লীগৰ যিটো ছিজন গ'ল, তাত এটা কথা আমি ক'ব লাগিব যে NUFCয়ে কিবা এটা নহয় কিবা এটা কাপ ট্ৰফি জিকিছে, ডুৰাণ্ড কাপ জিকিছে। সেইটো আমাৰ পজিটিভ কথা এটাই যে আমি ডুৰাণ্ড কাপটো জিকিছিলোঁ, এইটো ছিজনতে জিকিছিলোঁ। ISLটোত ফাইনেল খেলিব পৰা হ'লে বা জিকিব পৰা হ'লে কিবা এটা ভাল পালোঁহেঁতেন, আমি ইয়াতো ভাল পালোঁহেঁতেন। কিন্তু যি কি নহওক আমি খালী হাতেৰে যোৱা নাই, আমি এইটো ছিজনৰ পৰা ডুৰাণ্ড কাপ লৈ গৈছোঁ, ডুৰাণ্ড কাপ চেম্পিয়ন, ডুৰাণ্ড কাপৰ ট্ৰফি আমি লৈ গৈছোঁ আগলৈ। গতিকে নেক্সট ছিজনত আৰু কোন প্লেয়াৰ নতুনকৈ আহে, কি হয়, এইবিলাক আমি পাছত গম পাম। যদি কিবা আপডেট আহে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম সেইখিনি কথা। কিন্তু বৰ্তমান সময়ত এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰি দিব NUFC সমৰ্থকসকললৈ, আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ। ধন্যবাদ।